Hey dosto, to আপোনালোকৰ কি খবৰ? তো মই আকৌ আহিলো নতুন ভিডিও এটাৰ মাজলৈ। তো আজি মই বনাম বিহাৰী চিকেন। তো এই চিকেনটো আপোনালোকে ঘৰতে ব্যৱহাৰ কৰিব পাৰিব, ঘৰত বনাব পাৰিব। তো ভিডিওটো লাষ্টলৈ চাব কেনেকৈ কি কৰোঁ, কেনেকৈ কি বনাওঁ। তো ফাইনেলি আমি বনোৱা আৰম্ভ ষ্টাৰ্ট কৰি দিলোঁ। তো আদা ললোঁ মই, পিঁয়াজ জলকীয়া কাটি ললোঁ, শুকান জলকীয়া নিমখ, তাৰপিছত লং ইলাচি। তো মই মাংসখিনি মই সুদা তেলতে ফ্ৰাই কৰি ল'লোঁ অকণমান। মাংসখিনি ফ্ৰাই কৰি মই ধুনীয়াকৈ থৈ দিলোঁ। তো দি সেইখিনি তেলতে মই দিম এতিয়া লং, তাৰপিছত দিম ইলাচি, আকৌ এটা দি দিলোঁ। এইবাৰ দিম শুকান জলকীয়া, এইবাৰ দুটা গোটা নেহৰু। তো বিহাৰী ষ্টাইলত মাংস বনালে গোটা নেহৰু দিব লাগিব। তো আপোনালোকে আৰু দুটা বস্তু দিব পাৰে তাত। মই এতিয়া বাৰু পিঁয়াজটো দি দিওঁ, জলকীয়াটো দি দিওঁ। পিঁয়াজ জলকীয়া নিদিয়াতে আৰু দুটা বস্তু দিব পাৰে। এটা হৈছে তেজপাত আৰু আনটো হৈছে আপোনাৰ পাঁচফোৰণ। এই দুটা বস্তু ব্যৱহাৰ কৰিব পাৰে। আৰু বিহাৰী চিকেন বনোৱাত কোনো ধৰণৰ বেলেগ ৰিফাইন তেল চেল ব্যৱহাৰ নকৰিব। তো মই সেইবিলাক ব্যৱহাৰ কৰা নাই। তো মই চাৰ্চত বেলেগ ব্যৱহাৰ কৰিছোঁ। অকণমান দি দিব গোটা জিৰা। এনেকৈ বনাব পাৰিব। ভিডিঅ'টো চাই থাকিব মোৰ লাষ্ট এণ্ডলৈ চাব ভিডিঅ'টো। লাগিবলৈ নিদিব, কাৰণ তলত লাগি গ'লে সোৱাদটো বেলেগ ধৰণৰ হৈ যাব। তো সেইটো আপোনালোকে ভাবি চিন্তি চাব। আপোনালোকে যদি ঘৰত ট্ৰাই কৰে তো মোক কমেণ্টত জনাই দিব কেনেকুৱা হৈছে, কেনেকুৱা হোৱা নাই। তো আৰু যদি ভাল হয় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। তো এতিয়া মাংসখিনি দি আপুনি ভালদৰে মিক্স কৰি ল'ব, যাতে মছলাটো মাংসত লাগি যায়। আৰু এক নম্বৰ কথা হৈছে ইয়াত আলু বিলাহী কোনোদিনে নিদিব। তো আলু বিলাহী দিলে এইটো নহ'ব। আপোনালোকে এই ৰেচিপিটো ঘৰত ট্ৰাই কৰিব। ট্ৰাই কৰাৰ পিছত ক'ব মোক যে কেনেকুৱা লাগে, কেনেকুৱা নালাগে। তো লাষ্ট এণ্ট্ৰিত অকণমান পানী দি দিব। পানী ইমানো নহয়, পানী কমকৈ দিব। পানী বেছিকৈ দিলেতো বহুত পানী হ'লে এইটো বিহাৰী ষ্টাইলত নহ'ব। আৰু মছলা পাতিবিলাক অকণমান বেছিকৈ দিব।
তো প্ৰায়ভাগ আপুনি লাৰিয়ে থাকিব, নহ'লে তলত লগাৰ সম্ভাৱনা আছে। তো দেখিবলৈ কি ধুনীয়া লাগিছে। আপোনালোকে নহ'লে আহিব, মোৰ হোটেলত আহিব, খাই যাব, ফ্ৰীতে খুৱাই দিম। কেৱল ছাবস্ক্ৰাইব থাকিব লাগিব, ছাবস্ক্ৰাইব যদি নাথাকে তেতিয়াহ'লে নোখোৱাওঁ। ছাবস্ক্ৰাইব কৰিলে ফ্ৰীতে খুৱাই দিম মই। তো এতিয়া দি দিব মাজতে নিম্বু। তো মই য'ত কাম কৰোঁ, যোনখন হোটেলত কাম কৰোঁ, সেইখন হোটেল আছে আমিনগাঁৱত। তো আমিনগাঁৱত আহি যাব আপোনালোক, যোনে যোনে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক খুৱাই দিম। এনেকৈ ভালদৰে মিক্স কৰি লোৱাৰ পিছত লাহেকৈ দি দিব আপুনি পানী। তো পানী মই কৈ দিছোঁ প্ৰথমতে, পানী বেছিকৈ নাঢালিব, কাৰণ পানী বেছিকৈ দিলে এইটো বিহাৰী চিকেন নহয়, কিবাহে হ'ব। তো এইটো ইমান টান নহয়, তো ঘৰতে আপুনি ব্যৱহাৰ কৰিব পাৰে, বনাব পাৰে। তো এটা কথা কৈ দিওঁ, ইমান সহজো নহয়। তো মানে সহজে হয়, কিন্তু হ'লে চাব যে পিঁয়াজ চিয়াজ তলত যাতে লাগি নাযায়। তো সেইটো চাব আপোনালোকে, চব বস্তু চফ্ট থাকিব লাগিব, তেতিয়া মানে টেষ্টটো আহিব। তো মই বনাই আছিলোঁ, বনাই থাকোঁতে মোক এজন ব্যক্তি মাত দিছিল, যে কৈছে আজিচোন বিহাৰৰ সুগন্ধ আহিছে। তো বিহাৰৰ সুগন্ধ অহাৰ পিছত মই ক'লোঁ যে বিহাৰী চিকেন বনাই আছোঁ আজি, তো খা যদি আহিবি। তো এতিয়া দি দিলোঁ মই পানী দিয়াৰ পিছত অকণমান চাই ল'ব আপোনালোকে কালাৰটো কেনেকুৱা হয়। তো আপোনালোকে দেখিছে পানী মই দিয়াৰ লগ ডাইৰেক্টলি কালাৰটো ৰেড কালাৰত আহি গৈছে। তো পানী আপোনালোকে যেনেকৈ তেনেকৈ নিদিব। তো যেতিয়া ফ্ৰাই হৈ কিনে মাংসটো সিজি যাব, তেতিয়াহে পানীটো দিব পাৰে আপুনি, নহ'লে মাংসটো একদম ভালদৰে ফ্ৰাই কৰি ল'ব। তো চাব পাৰে আপুনি কালাৰটো কেনেকুৱা হৈছে, আঞ্জাখন কেনেকুৱা দেখিছে। তো এয়া চাওক, আমাৰ এতিয়া বৰ্তমান ৰেডিয়ে আছে তো বিহাৰী চিকেন। তো এতিয়া হ'বই আকৌ অকণমান। তো ফাইনেলি গাইজ আমাৰ হৈ গ'ল বিৰিয়ানী, চৰি গাইজ, চিকেন। তো বাই বাই আজিলৈ, ইয়াতে